পৰৱৰ্তী খবৰ মাজলৈ আহিছো অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে চিপাঝাৰত বন বিভাগে চলাই যায় অভিযান কুৰুৱা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ টহলদাৰী গুটেই নিখা লেঙা কুৰুৱাৰ সমীপৱৰ্তী এলেকাত চলাই যায় অভিযানত বন বিভাগে জব্দ কৰে খনন কাৰ্যত ব্যৱহৃত এখন ডাম্পাৰ আৰু ইতিমধ্যে ডাম্পাৰখন বন বিভাগে জব্দ কৰি বিহিত ব্যৱস্থাও গ্ৰহণ কৰিছে ডাম্পাৰখন আমাৰ লেঙা কুৰুৱাৰ যেটো কামৰূপৰ দৰঙৰ সীমাৰ ধৰা হৈছে যোৱাকালি আমি আনন্দিনৰ নিচিনাকৈ ৰাতি টহলদাৰী কৰি থকা অৱস্থাত এই ডাম্পাৰখন আহিছিলে ৰখোৱাৰ পিছত তেওঁলোকক নথিপত্ৰ দেখুৱাব দিলো 5 পাৰ্মিট দেখুৱাব দি তেওঁলোকে বিভাগীয় 5 পাৰ্মিট একো দেখাব নোৱাৰিলে তেতিয়া আমি অবৈধ বুলি বিবেচনা কৰি বনগোচৰৰ আণ্ডাৰত অধীনত তেওঁলোকক আনি কৰায়ত্ব কৰি আমাৰ বৰ্তমান ইয়াতে ৰখা হৈছে কুৰুৱা বনাঞ্চল হয় ইয়াতে আমি এতিয়া ইয়াৰ ওপৰত এটা বনগোচৰ ৰুজু কৰা হৈছে অলৰেডি বনগোচৰটো নিষ্পত্তিৰ কাৰণে আমি ডিভিজন অফিচত পঠাম ডিএফঅ'ছাৰৰ ওচৰত পঠাম তেওঁ সেইমতে বনগোচৰৰ অধীনত যি ব্যৱস্থা লয় তেওঁলোকৰ ওপৰত ফাইন জৰিমনা আদি লোৱাই বিহা হ'ব আৰু